নমস্কাৰ আমাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি নৱম মানৰ প্ৰথম অধ্যায় সংখ্যা প্ৰণালী সেইটোৰ প্ৰথমটো অনুশীলনী আমি আগবঢ়াম। সংখ্যা প্ৰণালী আমি ইংলিছত ইয়াক নাম্বাৰ চিষ্টেম বুলি কওঁ। নাম্বাৰ চিষ্টেম তো অনুশীলনী 1.1 ইয়াত দিয়া আছে। প্ৰথমটো কুৱেশ্যন আছে ইয়াত কি শূন্যটো পৰিমেয় সংখ্যা হয়নে, ইয়াক p/q আকৃতিত প্ৰকাশ কৰিব পাৰিনে। তো আমি সকলোৱে জানো যে শূন্যটো এটা অখণ্ড সংখ্যা। কিন্তু আমি জানো শূন্যটো এটা অখণ্ড সংখ্যা। কুৱেশ্যনত কৈছে কি শূন্যটো পৰিমেয় সংখ্যা হয় নে নহয়। পৰিমেয় সংখ্যা আমাৰ কোনবিলাক হয়, পৰিমেয় সংখ্যাবিলাক আমি কি কৰিব পাৰোঁ p/q আকৃতিত প্ৰকাশ কৰিব পাৰোঁ। কেনেকৈ পাৰোঁ, এতিয়া আমি পৰিমেয় সংখ্যা মানে কি হয়, পৰিমেয় সংখ্যা মানে p/q আকৃতিত আমি প্ৰকাশ কৰিব পাৰোঁ। p/q আকৃতিত প্ৰকাশ কৰিব পৰা যায়। এতিয়া শূন্যটো যে আমি লিখিম এতিয়া প্ৰত্যেকটো সংখ্যাতে মানে আমি নাম্বাৰ লাইন আঁকিম। সেই নাম্বাৰ লাইনডালত আমাৰ মাজত সদায় শূন্য আমি বহাওঁ আৰু এইটো চাইড যিটো থাকে সোঁফালত আমি এনেকৈ আমি অসীমলৈকে লিখিব পাৰোঁ। ঠিক তেনেদৰে বাওঁফাল আমি মাইনাছত লিখিব পাৰোঁ, ঋণাত্মক দিশ থাকে আমাৰ এইফালে, তেনেকৈ আমি লিখিব পাৰোঁ। তো ইয়াৰ প্ৰত্যেকটো সংখ্যাৰ তলতে আমি এটা হৰ ইয়াত ধৰি ল'ব পাৰোঁ। সেই হৰটো ইয়াতে থাকেই। এতিয়া ইয়াত 1 থাকে এনেকৈ প্ৰত্যেকটোতে থাকে। তো ঠিক তেনেদৰে আমাৰ শূন্যটোৰ তলতো 1 এটা থাকে। এতিয়া শূন্যটোৰ তলতো আমি 1 এটা লিখিব পাৰোঁ। ইফালে আমাৰ যিমানলৈকে থাকে আমি প্ৰত্যেকটো ডিজিটৰ তলতে আমি 1 লিখিব পাৰোঁ। তো শূন্যটোৰ তলত যিহেতু আমি 1 লিখিব পাৰোঁ, এই ফৰ্মেটটো আমাৰ কি ফৰ্মেট হ'লগৈ p/q হ'ল। তো সেইকাৰণে আমি শূন্যটোক আমি কি কৰিব পাৰোঁ p/q আকৃতিত প্ৰকাশ কৰিব পাৰোঁ। তো সেইকাৰণে আমাৰ এইটো কি হ'লগৈ এটা পৰিমেয় সংখ্যা। এতিয়া আমাৰ দ্বিতীয়টো কুৱেশ্যনলৈ আমি আহিছোঁ। কি কৈছে যে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা ওলোৱা। 3 আৰু 4 যিহেতু ইয়াত 3 আৰু 4 দুটা সংখ্যা দিয়া আছে, তো ইহঁতৰ লবকেইটা আমাৰ সৰু হয়। থ্ৰীৰ হৰ কি হয় 1। এতিয়া হৰটো যিহেতু এটা সৰু, তো আমি ইয়াত কি কৰিম এটা ডাঙৰ হৰ দি ইয়াত পূৰণ কৰিম। ইয়াত 3 লগত আমি কি কৰিব পাৰোঁ 7 মাল্টিপ্লাই কৰিব পাৰোঁ। ঠিক তেনেদৰে হৰ কি আছে ইয়াতে 1ৰ লগতো 7 এটা মাল্টিপ্লাই কৰিব পাৰোঁ। আমাৰ ইয়াত যিটো ভগ্নাংশ আহিব সেই ভগ্নাংশটো আমাৰ অলপ ডাঙৰ হ'ব। ইয়াতে হ'ব 21, তলত হ'ব 7। ঠিক তেনেদৰে 4 ক্ষেত্ৰতো আমি কৰিম। ইয়াৰ হৰটো থাকে 1, প্ৰত্যেকটোতে আমাৰ কি পূৰণ হ'ব 7 এটা পূৰণ কৰিম আমি। যিহেতু আমি ইয়াতো 7 পূৰণ কৰিছোঁ, গতিকে আমাৰ ইয়াতো 7 পূৰণ কৰিম। ইয়াত হ'বগৈ 28 মানে
4 into 7 is equal to 28 and আমাৰ 7 into 1 is equal to 7 তো ইহঁত দুটাৰ মাজৰ আমি এতিয়া পৰিমেয় সংখ্যা বাছি উলিয়াম 21 divided by 7 আছে কিমান এইটো এফালে লিখিছো 28 divided by 7 তো আমি 21 আৰু যেটো মান আমাৰ বহা বুলি থাকে এটো কি হয়গে 22 divided by 7 23 divided by 7 24 divided by 7 25 divided by 7 26 divided by 7 আৰু 27 divided by 7 এতিয়া আমাৰ ছটা পৰিমেয় সংখ্যা আমাৰ অলৰেডি হৈ গৈছে আৰু প্ৰত্যেকটো সংখ্যাই আমাৰ p/q আছে সেইকাৰণে আমাৰ এটো কি হলগে 3 আৰু 4 মাজৰ ছটা পৰিমেয় সংখ্যা আমাৰ এইকিটা হলগে ইয়াৰ নেক্সট কোৱেশ্চন লৈ আমি আহিছো 3 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে 5/3 আৰু 5/4 মাজত থকা পাঁচটা পৰিমেয় সংখ্যা ওলোৱা এটো সেই আগৰটোৰ সৈতে প্ৰায় একেই ইয়াত প্ৰথমটো কি দিয়া আছে 5/3 অংশ আৰু দ্বিতীয়টো দিয়া আছে এটা আমাৰ কি 5/4 অংশ এতিয়া আমাৰ ইয়াতো তেনেকৈ আমি প্ৰত্যেকটো ভগ্নাংশৰ লগতে আমি এটা ডিজিট মাল্টিপ্লাই কৰিম ইয়াৰ লগত আমি 6 মাল্টিপ্লাই কৰিম এই ভগ্নাংশটো অলপ ডাঙৰ কৰিব লাগিব কাৰণ আমাৰ 3 আৰু 4 মাজত আমি ডাইৰেক্টলি পৰিমেয় সংখ্যা বাছি উলিয়াব নোৱাৰো আমি এই ভগ্নাংশটো অলপ ডাঙৰ আকৃতিত যেতিয়া লিখিম তেতিয়া আমি ইহঁতৰ মাজত ভগ্নাংশ মানে বেলেগ বেলেগ ভগ্নাংশ উলিয়াই পেলাই আমি ইহঁতৰ মাজত পৰিমেয় সংখ্যাবিলাক বাছি উলিয়াম এতিয়া আমি ইয়াত 6 ৰে যে পূৰণ কৰিলো ইয়াত আমাৰ কি কৈছে যে পাঁচটা পৰিমেয় সংখ্যা ওলোৱা এই পাঁচটা থকাৰ কাৰণে আমি 6 দি মাল্টিপ্লাই কৰিব লগা হ'ল যদি ইয়াত হ'লেহেঁতেন যে 6টা পৰিমেয় সংখ্যা ওলোৱা বা 7টা পৰিমেয় সংখ্যা ওলোৱা তেতিয়া আমি 6 সলনি 8 লিখিব পাৰিলোহেঁতেন বা 9 লিখিব পাৰিলোহেঁতেন আমি নিজৰ সুবিধা অনুসৰি আমি লিখিলোহেঁতেন তো ইয়াত যেহেতু আমাৰ পাঁচটা কথা কৈছে তো সেইকাৰণে আমি 6 দি মাল্টিপ্লাই কৰিছো দুইটাৰ ক্ষেত্ৰতে তো ইয়াত আমি 6 দি 3 ৰ লগত যেতিয়া মাল্টিপ্লাই কৰিম কি আহিব তো আহিব তলত তেনেকৈ কি আহিব 30 আহিব এনেকৈ আমি এটো যেটো ফ্ৰেকশন দিয়া আছে এটো লগতো সেই 6 পূৰণ কৰিম উভয় ক্ষেত্ৰত তো উভয় পক্ষত 6 পূৰণ কৰোতে কি হ'বগে ওপৰত হ'ব 24 তলত হ'ব 30 তো ইহঁত দুটাৰ মাজত এতিয়া আমাৰ পৰিমেয় সংখ্যা ওলাব লাগে ইহঁতৰ মাজত পৰিমেয় সংখ্যা কিটা কি হ'ব আমাৰ 19 divided by 30 20 divided by 30 21 divided by 30 22 divided by 30 23 divided by 30 এই পাছটো আমাৰ পৰিমেয় সংখ্যা এই দুটা যিটা ভগ্নাংশ দিয়া আছিল ইহঁতৰ মাজৰ এতিয়া আমি অন্তিমটো যি কোৱেশ্চন আছে ইয়াতে এই অন্তিম কোৱেশ্চনটোলৈ আমি আহিছো 6 নম্বৰ কোৱেশ্চনৰ আমাৰ সঁচা মিছা উলিয়াবলৈ আহিছে কৈছে যে ইয়াত তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা আৰু উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা প্ৰথমটো কোৱেশ্চন এটা তোমাৰ কি দিয়া আছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা এতিয়া আমি স্বাভাৱিক সংখ্যা বুলি ক'লে আমি কোনবিলাক সংখ্যা ধৰো স্বাভাৱিক সংখ্যাবিলাক আমাৰ যেটা নাম্বাৰ লাইন আছিল মানে সংখ্যা প্ৰণালী এই সংখ্যা প্ৰণালীডালত 1 ৰ পৰা ধৰি যেটো আপ টু ইনফিনিটি মানে অসীমলৈকে যিখিনি সংখ্যা থাকে সেইখিনি আমি কি কওঁ স্বাভাৱিক সংখ্যা মানে ইংলিছত যদি আমি কওঁ নেচাৰেল নাম্বাৰ তো এই সংখ্যাখিনি আমি কোৱেশ্চনত কি কৈছে যে প্ৰত্যেকটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা তো আমি পূৰ্ণ সংখ্যা বুলি ক'লে কোনবিলাক সংখ্যা আহে তো আমি এটোটো আমি স্বাভাৱিক সংখ্যা বুলি কওঁ মানে কি নেচাৰেল নাম্বাৰ তো এই নাম্বাৰখিনি আগত যদি আমি শূন্য এটা বহাই দিওঁ মন কৰিব দেই এই গুটেখিনি নাম্বাৰৰ আগত যদি আমি শূন্য এটা বহাই দিওঁ তো আমাৰ সিৰিজটো কি হ'বগে সিৰিজটো আমি
বুলি কওঁ ইংলিছত যদি কওঁ হোল নাম্বাৰ সিৰিজ মানে পূৰ্ণ সংখ্যা মানে এইখিনি আমি পূৰ্ণ সংখ্যা বুলি মেনশ্যন কৰিব পাৰোঁ কিন্তু আমাক ইয়াত কি কৈছে যে প্ৰত্যেকটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা মানে কি শূন্যটো ইয়াত আমি নিলিখো কাৰণ আমাক ইয়াত স্বাভাৱিক সংখ্যা লিখিব দিছে তো শূন্যটো আমি নিলিখি পেলাই যদি এইখিনি লিখো প্ৰত্যেকটো সংখ্যা এইটো এটা পূৰ্ণ সংখ্যাও হয় এইটো পূৰ্ণ সংখ্যা এই গোটেইখিনি পূৰ্ণ সংখ্যাও হয় হয় নহয় পূৰ্ণ সংখ্যাও হয় আৰু স্বাভাৱিক সংখ্যাও হয় তো সেইকাৰণে আমি এই উক্তিটো চাবলৈ লিখিব পাৰোঁ সেকেন্ড কুৱেশ্যনটো কি দিয়া আছে প্ৰত্যেকটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা এতিয়া আমি অখণ্ড সংখ্যা কোনবিলাকক কওঁ অখণ্ড সংখ্যা অখণ্ড সংখ্যা এতিয়া অখণ্ড সংখ্যা বুলি ক'লে আমাৰ সংখ্যাবিলাক কিবিলাক আহে এডাল নাম্বাৰ লাইন আমি ইয়াত আঁকিলোঁ এই নাম্বাৰ লাইনডালত শূন্য আমি সদায় সমাজত বহাওঁ শূন্য ইফালে ধনাত্মক যিবিলাক থাকে ইফালে থাকে ঋণাত্মক যিবিলাক ইফালে ধনাত্মকত আমি 1 2 3 4 এনেকৈ বহাই গৈ থাকিব পাৰোঁ ইফালে ঋণাত্মক 1 ঋণাত্মক 2 মানে -1 -2 -3 আপ টু ইনফিনিটিলৈকে আমি লিখিব পাৰোঁ হয়নে তো অখণ্ড সংখ্যা প্ৰত্যেকটোৱে পূৰ্ণ সংখ্যা বুলি কৈছে কিন্তু এইটো আমি ইয়াত আমি মিছা বুলি প্ৰমাণ কৰিম কিয় কৰিম কাৰণ পূৰ্ণ সংখ্যা বুলি ক'লে কোনবিলাক সংখ্যা আহে শূন্যৰ পৰা আপ টু ইনফিনিটি মানে অসীমলৈকে এই আমাৰ ধনাত্মক যিটো ছাইড থাকে ধনাত্মক দিশটো আমাৰ পূৰ্ণ সংখ্যা আহে হয় নহয় তো গতিকে আমাৰ এইটো উক্তিটো কি হ'ব মিছা হয় আমি ইয়াত ৰিজনটো কি লিখিম কাৰণ অখণ্ড সংখ্যাত ঋণাত্মক সংখ্যাসমূহো অন্তৰ্ভুক্ত হয় তো সেইকাৰণে আমি কি ক'ব পাৰোঁ যে প্ৰত্যেকটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা নহয় আমাৰ শেষৰটো প্ৰশ্নলৈ আমি আগবাঢ়িম ইয়াত কি কৈছে যে প্ৰত্যেকটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা এতিয়া আমি কি শিকিছিলোঁ যে পৰিমেয় সংখ্যা কোনবিলাক পৰিমেয় সংখ্যাবিলাক আমি কি বুলি লিখোঁ পৰিমেয় সংখ্যাবিলাক আমি ই বাই কিউ আকৃতি লিখোঁ হয় নহয় পৰিমেয় সংখ্যা বুলি ক'লে আমাৰ কোনবিলাক আহে ই বাই কিউ ফৰ্মেটটো আহে হয় নহয় এতিয়া আমি যেতিয়া নাম্বাৰ লাইন আঁকিম হয় এই নাম্বাৰ লাইনডালত হ'লে শূন্য আমি সদায় মাজত বহাওঁ হ'লে 1 2 3 হ'লে -1 -2 -3 এনেকৈ বাঢ়ি গৈ থাকিব এইফালে পৰিমেয় সংখ্যা বুলি ক'লে আমাৰ কি আহে 1 1টোৰ তলত 1 আহে হয়নে ঠিক তেনেদৰে আমি শূন্যটো লিখিব পাৰোঁ শূন্যৰ তলত 1 আহে হয় আমি এইকেইটা সংখ্যাক আমি পূৰ্ণ সংখ্যা বুলি ক'ব পাৰোঁ কিন্তু ইফালে থকাখিনিক আমি পূৰ্ণ সংখ্যা বুলি ক'ব নোৱাৰোঁ কেতিয়াও কথাটো বুজি পাইছেনে এইটো আমি যদি লিখোঁ যে কি -1 ডিভাইডেড বাই 1 এইটো কেতিয়াও পূৰ্ণ সংখ্যা হ'ব নোৱাৰে ঠিক তেনেদৰে -3 ডিভাইডেড বাই 2 এইটো যদি লিখোঁ কেতিয়াও আমাৰ পূৰ্ণ সংখ্যা হ'ব নোৱাৰে গতিকে আমি কি বুলি লিখিব পাৰোঁ ইয়াতে উক্তিটো আমি মিছা বুলি ইয়াতে দেখুৱাব পাৰোঁ মিছা কাৰণ পৰিমেয় সংখ্যাসমূহৰ ঋণাত্মক ধনো থাকে
মানে আমি ইয়াত যিকেইটা পালোঁ -3 ডিভাইডেড বাই 2 -1 ডিভাইডেড বাই 2 এইটো এটা পৰিমেয় সংখ্যাই হয়। এইটো আমাৰ মিছা। ছাত্ৰ ছাত্ৰীসকল আমাৰ অনুশীলনী 1.1টো কমপ্লিট হৈছে। তো আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ আহিবলগীয়া যিখিনি ভিডিঅ' সেইখিনি চাই থাকিবৰ কাৰণে আমাৰ চেনেলটোৰ লগত আপোনালোক জড়িত হৈ থাকিব লাগিব। তো ভিডিঅ' যদি ভাল পালে লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী সকলোলৈকে এই ভিডিঅ'সমূহ আপোনালোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।